NMMS এডমিট কাৰ্ড প্ৰকাশ পাব। তো আপোনালোকে কেনেকুৱা ধৰণে এই এডমিট কাৰ্ড ডাউনলোড কৰিব তো সম্পূৰ্ণ প্ৰচেছ আমি এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাইছোঁ। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি assampro.com চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক দেখিবলৈ পাইছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোৰ হোম পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিলেই ইয়াতে এডমিট কাৰ্ডৰ এটা ছেকশ্যন পাব। ইয়াতে দেখিবলৈ পাইছে NMMS এডমিট কাৰ্ড 2025-26 আছাম NMMS এডমিট কাৰ্ড ডাউনলোড। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব আৰু এই যি পেজ হয় বা এই যিটো পোষ্ট হয় এই পোষ্টতে আপোনালোকে ডাউনলোড কৰিব পাৰিব নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপৰ যি এডমিট কাৰ্ড হয়। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 15 নৱেম্বৰ অৰ্থাৎ 15 নৱেম্বৰত আপোনালোকৰ এক্সাম হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে দিব মুঠতে 2411 জন ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ সক্ষম হ'ব এক্সামটো পাছ কৰিলে। আৰু পাছ কেনেকুৱা ধৰণে ডাউনলোড কৰিব স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে ৱেব লিংকছ অফ আছাম NMMS এডমিট কাৰ্ড 2025 ডাউনলোড বুলি দেখিবলৈ পাব। এডমিট কাৰ্ড ডাউনলোড ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি NMMS এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।